সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, আজিকালি একো টপিকেই বিচাৰি নোপোৱা হ'লোঁ দেখোন। তেতিয়া আজি ভাবিলোঁ এই সময়খিনি এই দিনটো পিটিককৈ ভিডিঅ' অকণমান বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু সাঁচি ৰাখোঁ ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে। এই ভিডিঅ'টো বিশেষ বুলি কৈছোঁ এটা কাৰণে যে ইয়াত যিখিনি হৈছে, যিখিনি দেখি আছে আপোনালোকে, সেইখিনি হৈছে মোৰ প্ৰথম অভিজ্ঞতা। আগে পিছে মই তেনেকুৱা হোৱা নাই। ইয়াতে আমাৰ ওচৰৰে গছবাৰী গাঁৱত ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হৈছে। তাতেই আমাৰ স্থানীয় 100গৰাকী মহিলাৰ হাতেৰে বন্তি প্ৰজ্বলন কৰা হৈছিল আৰু তাতে মোকো মাতিছিলে বন্তি প্ৰজ্বলন কৰিবলৈ। সেয়ে মোৰ কাৰণে একদম নতুন আৰু একদম একেবাৰে নতুন অভিজ্ঞতা আৰু ভাল লাগিছিল অভিজ্ঞতাটো। ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ইউটিউবত থৈ দিওঁ মোৰ স্মৃতিখিনি, নহয় জানো। আৰু ইয়াতে গোটেই 100গৰাকী মহিলা এনেদৰে বন্তি জ্বলাই আমি থিয় হৈছোঁ বন্তি গছি আগত। আৰু আজি প্ৰগ্ৰেমটো আপোনালোকে অলপ সেমেকা দেখিব, কাৰণ ইয়াৰে বিহু মঞ্চ একদম লগতে দাদা এজন জয়ন্ত কুমাৰ মেধি, খুব ৰাতিপুৱাই মানে তেওঁ ঢুকাই থাকিল দাদা। সেই প্ৰগ্ৰেমটো অলপ চমু কৰিলে তেওঁলোকে। প্ৰগ্ৰেমটো কাৰ্যসূচী বেলেগবোৰ প্ৰগ্ৰেম তেওঁলোকে কেঞ্চেলেই কৰিলে, বন্তি প্ৰজ্বলনটো খালী ৰাখিছে। আৰু মোৰ এই ভিডিঅ'ৰ জৰিয়তে জয়ন্ত দা গোটেই পৰিয়ালবৰ্গলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি থাকিল আৰু জয়ন্ত দা আত্মাই যেন য'তে আছে তাতেই শান্তি থাকক তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু এয়াই আৰু আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। তাতে মানে বিহু কমিটি মানুহখিনিয়ে গোটেই 100গৰাকী আমাৰ 100গৰাকীকে এখন গামোচাৰে সন্মানো কৰিছে। ভাল লাগিল, এটা নতুন অভিজ্ঞতা। ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও চাই যাওকচোন বাৰু।